আৰু 12 দিন পিছত 23 তাৰিখে বিকাশৰ 12 দিন এই কাৰ্যসূচীটোৰ আমি আজি ডিব্ৰুগড়ত সামৰণি পেলাইছো। এই সময়ছোৱাত অসমৰ 20 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিলো। বানপানীত ক্ষতিগ্ৰস্ত 6 লাখ লোকক আমি সাহায্য আগবঢ়াব পাৰিলো। অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক স্কুটি, চাইকেল, আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব পাৰিলো। আৰু প্ৰায় 30-32 লাখ লোকক চৰকাৰী আঁচনিৰ সুফলসমূহ আমি বিতৰণ কৰিব পাৰিলো। মই আশা কৰিছো যে এই আঁচনিসমূহে দৰিদ্ৰজনক সহায় কৰিব, মধ্যবিত্তজনক সহায় কৰিব আৰু সকলোকে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব। বিকাশৰ 12 দিন অনুষ্ঠানৰ সামৰণিৰ পিছত মই অসমবাসী ৰাইজক পুনৰ এবাৰ ধন্যবাদ জনাইছো আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছো। আজি ডিব্ৰুগড় কেবিনেটখন ডিব্ৰুগড় স্পেচিফিক নহয়। যেতিয়াই মই প্ৰত্যেক মাহত আহোঁ তাতে ডিব্ৰুগড়ত যি গুৱাহাটীত যেনেকৈ কেবিনেট হয় তেনেকৈ ডিব্ৰুগড়তো হ'ব। আৰু গুৱাহাটীত কেবিনেট হ'লে যেনেকৈ আমি গুৱাহাটীৰ কথা নাপাতোঁ এনেকৈ ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত হোৱা কেবিনেটতো জিলাখনৰ বিষয়ে আলোচনা নহয়, যি নৰ্মেল এজেণ্ডা থাকে সেই আলোচনা হ'ব। ডিব্ৰুগড়ত যিখন আমাৰ বাহিৰত কেবিনেট হয়, জিলাৰ বাহিৰত, সেই কেবিনেট আমি ইতিমধ্যে যোৱা বছৰ ডিব্ৰুগড়ত কৰি লৈছোঁ। কোচিঙৰ স্কুটি আমি নিদিওঁ। ইয়াত যুক্তিৰ কথা নাহে, আমি নিদিওঁ। আৰু 12 দিন পিছত 23 তাৰিখে বিকাশৰ 12 দিন এই কাৰ্যসূচীটোৰ আমি আজি ডিব্ৰুগড়ত সামৰণি পেলাইছোঁ। এই সময়ছোৱাত অসমৰ 20 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিলো। বানপানীত ক্ষতিগ্ৰস্ত 6 লাখ লোকক আমি সাহায্য আগবঢ়াব পাৰিলো। অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক স্কুটি, চাইকেল, আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব পাৰিলো। আৰু প্ৰায় 30-32 লাখ লোকক চৰকাৰী আঁচনিৰ সুফলসমূহ আমি বিতৰণ কৰিব পাৰিলো। মই আশা কৰিছো যে এই আঁচনিসমূহে দৰিদ্ৰজনক সহায় কৰিব, মধ্যবিত্তজনক সহায় কৰিব আৰু সকলোকে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব। বিকাশৰ 12 দিন অনুষ্ঠানৰ সামৰণিৰ পিছত মই অসমবাসী ৰাইজক পুনৰ এবাৰ ধন্যবাদ জনাইছো আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছো। আজি ডিব্ৰুগড় কেবিনেটখন ডিব্ৰুগড় স্পেচিফিক নহয়। যেতিয়াই মই প্ৰত্যেক মাহত আহোঁ তাতে ডিব্ৰুগড়ত যি গুৱাহাটীত যেনেকৈ কেবিনেট হয় তেনেকৈ ডিব্ৰুগড়তো হ'ব। আৰু গুৱাহাটীত কেবিনেট হ'লে যেনেকৈ আমি গুৱাহাটীৰ কথা নাপাতোঁ এনেকৈ ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত হোৱা কেবিনেটতো জিলাখনৰ বিষয়ে আলোচনা নহয়, যি নৰ্মেল এজেণ্ডা থাকে সেই আলোচনা হ'ব। ডিব্ৰুগড়ত যিখন আমাৰ বাহিৰত কেবিনেট হয়, জিলাৰ বাহিৰত, সেই কেবিনেট আমি ইতিমধ্যে যোৱা বছৰ ডিব্ৰুগড়ত কৰি লৈছোঁ। কোচিঙৰ স্কুটি আমি নিদিওঁ। ইয়াত যুক্তিৰ কথা নাহে, আমি নিদিওঁ।